নমস্কাৰ, মোৰ নাম অভিলেখকলিতা। আমি আগৰ ভিডিঅ'টোত প্ৰথম তিনিটা সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ আধিপত্যৰ বিষয়ে আলোচনা কৰিছিলোঁ। আমি আজিৰ এই ভিডিঅ'টোত ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ দলৰ আধিপত্যৰ প্ৰকৃতি, নেচাৰ অফ কংগ্ৰেছ ডমিনেন্স এট নেশ্যনেল লেভেলৰ বিষয়ে আলোচনা কৰিম। কনচেপ্ট ৱাইজ আমি আলোচনা কৰিম। যদি আপুনি মোৰ ভিডিঅ' নতুন হয়, প্লিজ লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফ'ল' এণ্ড কমেণ্ট এটা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ একো ক্ষতি নহয়, আমি বহুত উপকৃত হওঁ। ধন্যবাদ। ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতবৰ্ষত কংগ্ৰেছ দলে আধিপত্য বিস্তাৰ কৰাৰ কেইবাটাও কাৰণ আছে। এই কাৰণসমূহ হ'ল: প্ৰথমতে, ব্ৰিটিছ উপনিৱেশিকতাবাদৰ পৰা মুক্ত কৰাৰ বাবে কংগ্ৰেছৰ নেতৃত্বত আন্দোলন গঢ়ি উঠিছিল। মানে ব্ৰিটিছৰ পৰা মুক্তি লাভ কৰাৰ কাৰণে কংগ্ৰেছৰ নেতৃত্বত কি হৈছে, ভাৰতৰ আন্দোলন সৃষ্টি হৈছিল। ভাৰতৰ সাধাৰণ নিৰ্বাচনসমূহত স্বাধীনতা আন্দোলনৰ মূল হোতাসকল প্ৰতিনিধিত্ব কৰিছিল, সেয়ে তেওঁলোকে অতি সহজে নিৰ্বাচনত জয়যুক্ত লাভ কৰিছিল। কি হ'ল, যেতিয়া নিৰ্বাচন হৈছিল তেতিয়া যোনবিলাকে স্বাধীনতা সংগ্ৰামৰ মুখ্য নেতাসকল আছিল সেইবিলাকে ইলেকশ্যন খেলিছিল। সেয়ে মানুহে তেওঁলোকৰ আগৰে পৰিচিত, এওঁলোকৰ কাৰণে আমি কি ক'লোঁ, স্বাধীনতা পালোঁ। সেয়ে তেওঁলোকে কি হৈছিল, অতি সহজে জয় হৈছিল। দ্বিতীয়তে, কংগ্ৰেছ দলটো অতি পুৰণি আৰু সুসংগঠিত দল। সেয়েহে এই দলটোৱে স্বাধীনতাৰ পিছত হোৱা নিৰ্বাচন অতি সহজে সমগ্ৰ ভাৰততে বিজয় সাব্যস্ত কৰিছিল। মানে কংগ্ৰেছ দল কেতিয়া আৰম্ভ হৈছিল? 1885 চনত এলেন অক্টাভিয়াম হিউম নামৰ এজন ইংৰাজ বিষয়াই কংগ্ৰেছ কি কৰিছিল, আৱিষ্কাৰ বা কংগ্ৰেছ সংগঠনটো নিৰ্মাণ কৰিছিল। কংগ্ৰেছ দলৰ আধিপত্য বিস্তাৰৰ আন এটা কাৰণ হ'ল, এই দলটো বহু পুৰণি, মানে বহুত পুৰণা আৰু সুসংগঠিত, একদম সুসংগঠিত। ভাৰতবৰ্ষত স্বাধীনতা আন্দোলন চলি থকা প্ৰায় এই দলটো সুসংগঠিত আৰু আন দলতকৈ নিৰ্বাচন বিষয়ত সুপৰিপ্ৰেক্ষিত, ডিচিপ্লিনো আছিল, কামত বহুত ভাল, এনেকুৱা কিছুমান কাৰণ আছিল। সেয়েহে এই দলটোৱে স্বাধীনতাৰ পিছত হোৱা নিৰ্বাচন অতি সহজে সমগ্ৰ ভাৰতত বিজয় সাব্যস্ত কৰিব পাৰিছিল। সেয়েহে এই দলটোৱে কি কৰিছিল, স্বাধীনতাৰ পিছত হোৱা নিৰ্বাচনত অতি সহজে সমগ্ৰ ভাৰততে বিজয় সাব্যস্ত কৰিব পাৰিছিল। তৃতীয়তে, ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ত এই কংগ্ৰেছ দলে ইয়াৰ ভেটি ভাৰতবৰ্ষৰ গাঁৱে ভূঞে চহৰে নগৰে সকলো স্তৰতে শক্তিশালী কৰি তুলিছিল। স্বাধীনতাৰ পিছত হোৱা নিৰ্বাচনৰ সময়ত কংগ্ৰেছ দলে নতুনকৈ তৃণমূল স্তৰত সংগঠন তৈয়াৰ কৰিবলগীয়া হোৱা নাছিল, বেলেগৰ দৰে গঠন কৰিব লগা হোৱা নাছিল, মানে আগৰ পৰাই আছিলে। তদুপৰি স্বাধীনতাৰ পিছত বহুতো নতুন নতুন দল গঠন হৈছিল। কংগ্ৰেছ দলক নিৰ্বাচনৰ সময়ত তৃণমূল পৰ্যায়ৰ সংগঠন বোলে সহায় কৰিছিল। ইয়াৰ ফলশ্ৰুতিত সহজতে নিৰ্বাচনত জয় হ'ব পাৰিছিল। মানে যিবোৰ তৃণমূল পৰ্যায়ৰ দল আছে সেই দলসমূহে কংগ্ৰেছত সহায় কৰিছিল বুলি কৈছিল। চতুৰ্থতে আৰু একেবাৰে লাষ্টৰ কাৰণটো হ'ল, ভাৰতবৰ্ষত স্বাধীনতাৰ পিছত হোৱা নিৰ্বাচনবোৰত স্বাধীনতা আন্দোলনৰ নেতাসকলৰ ব্যক্তিত্ব আৰু নিকা ভূমিকাৰ বাবেও এই দলক নিৰ্বাচনত জয়ী হোৱা বৰঙণি যোগাইছিল। মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, এইবিলাকৰ ব্যক্তিত্ব আৰু নিকা ভাৱমূৰ্তিৰ কাৰণেও কি হৈছে, কংগ্ৰেছ দল জয়ী হোৱাৰ কাৰণ আছিল। এই চাৰিটা আছিল প্ৰধান কাৰণ।